Hello everyone, welcome to Smart IS. So আজি আমি ডিসকাস কৰিম বিশেষকে এটা বহুত ইম্পৰ্টেন্ট পাৰ্ট ফৰ দি প্ৰিলিমছ অফ APSC CCE যোনটো সেকেন্ড পেপাৰখন যাক আমি কওঁ CSET সিভিল সাৰ্ভিসেছ এপ্টিটিউড টেষ্ট আই হোপ সকলোৱে গম পোৱা যে প্ৰিলিমছত আমাৰ দুখন GS পেপাৰ থাকে এখন GS1 আৰু এখন GS2 তো GS2 খন পপুলাৰলি কি বুলি কোৱা যায় CSET বুলি কোৱা যায় দ্যাট ইজ সিভিল সাৰ্ভিসেছ এপ্টিটিউড টেষ্ট মানে এতিয়া আমি এই ভিডিওটোত ডিসকাস কৰিম আজি বিশেষকৈ আমি ডিসকাস কৰিম এবাউট লাইক দ্য ট্ৰেন্ড কি ট্ৰেন্ড চলি আছিলে CSET পেপাৰখন যেতিয়াৰ পৰা APSC ইন্ট্ৰোডিউস হ'ল তাৰ পিছৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছে কোনকিটা এৰিয়াত আমি বেছি ফোকাস কৰিব লাগে আৰু পিছৰলে আগন্তুক এখন মই এটা প্লেলিষ্ট বনাই দিম আজিটো ফাৰ্স্ট হয় এটো ভিডিও ফাৰ্স্ট ভিডিও তো বাকি প্লেলিষ্ট খিনিত আমি স্পেসিফিক্যালি টপিকসবোৰ ডিসকাস কৰিম ঠিক আছে তো আজি প্ৰথম চাম যে ট্ৰেন্ডটো কেনেকুৱা চলি আছে CSETৰ আৰু সিলেবাস কি ধৰণৰ থাকে কি সেকশনস থাকে আৰু কেনেকুৱা ধৰণৰ সিলেবাস থাকে তাৰ পিছত আমি স্পেসিফিক্যালি এটা টপিক ডিসকাস কৰিব যাম মই বহুতো এনেকুৱা ষ্টুডেন্টছক কোৱেৰি পাই আছিলো যে ষ্টুডেন্টছে মোক কৈছে স্যাৰ এখন পেপাৰৰ কাৰণে আমাৰ প্ৰিলিমছটো ক্লিয়াৰ হোৱা নাই GS1 খনটো আমি ভাল স্কোৰ কৰি যাও কিন্তু GS2 বা CSET খন কাৰণে আমাৰ প্ৰিলিমছটো ক্লিয়াৰ হোৱা নাই ঠিক আছে সো মই ট্ৰাই কৰিছো যাতে অকমান সহায় হওক আমাৰ যোনখিনি এক্সপেৰিয়েন্স আছে অহাবাৰ 2026 জুনে APSC এপিয়াৰ হ'ব গৈ আছে তেওঁলোকৰ যাতে অলপ সহায় হওক এইখন পেপাৰত যাতে থাকি নাযায় সো আমাৰ লিমিটেড টাইম ডিউৰেচনৰ মতে সেই হিচাপত সেই বিনিময়ত আমি ট্ৰাই কৰিম যিমানখিনি পাৰো আমি একেবাৰতে সেইখিনি কভাৰ কৰি ল'ব যাব পাৰো বাকিখিনি ইট উইল বি ডিপেন্ডেন্ট অন দ্য ষ্টুডেন্টস প্ৰেক্টিস বাকি তোমালোকে যোনখিনি এক্সপেৰিয়েন্সে ভিডিওটো চাই আছা তোমালোকৰ কিমান প্ৰেক্টিস আছে সেই অনুযায়ী তোমালোকৰ পাৰফৰম্যান্স হ'ব কিন্তু মই ইয়াত বিশেষকৈ চেষ্টা কৰিম যাতে প্ৰতিটো টপিকৰ বিষয়ে অলপ তোমালোকৰ ব্ৰিফ আইডিয়া বা বেসিক আইডিয়া এটা বনি যায় ঠিক আছে আৰু এটা কথা মই ইয়াতে কৈ থওঁ যে আমি একদম বেসিকৰ পৰা চাম তো যাৰ প্ৰবলেম আছে যে আমি বহুত বেছি টান পাইছো আমি একেবাৰে শিকিব পৰা নাই CSET তো তোমালোকে সকলোৱে ভিডিওটো ভালকে চাবা কাৰণ মই একদম বেসিকৰ পৰা ষ্টাৰ্ট কৰিম একদম সিম্পল ভাষাত সহজ ভাষাত যাতে সকলোৱে বুজি পায় সকলোৱে যাতে এই CSET যোনটো আমাৰ সেকশন আছে যোনখন পেপাৰ আছে তাৰ লগ ৰিলেটেড যাতে একো প্ৰবলেম আৰু থাকি নাযায় ঠিক আছে সো প্ৰথম আমি চাওঁ যে CSET বুলি ক'লে সবেই মই এটা কথা জানো যে সকলোৱে ডাইৰেক্টলি এটা বস্তুৰ লগত ৰিলেট কৰে দ্যাট ইজ ম্যাথছ আৰু সেই ম্যাথছ দেখি সবেই ভয় খায় কৈ দিয়ে যে আমি CSET নোৱাৰিছো ঠিক আছে সো মই ইয়াত কৈ থওঁ যে এটো ম্যাথছ নহয় তো নামটোই দিয়া হৈছে সিভিল সাৰ্ভিসেছ এপ্টিটিউড টেষ্ট সো এটো এটা টেষ্ট হয় এপ্টিটিউডৰ এটা এপ্টিটিউড কি এপ্টিটিউডটো বেসিক্যালি আমাৰ কমন সেন্স ঠিক আছে আমি অলপ আইডিয়া থাকিব লাগে ম্যাথমেটিক্যাল অপাৰেশনছৰ বাকি আমাৰ নিজে কোৱেশ্চনছটো পঢ়ি আমি কেনেকৈ কোৱেশ্চনটো বুজি পাওঁ কেনেকৈ ইন্টাৰপ্ৰেট কৰো কেনেকৈ কম্প্ৰিহেন্ড কৰো কোৱেশ্চনটো তাৰ ওপৰত আমি বিশেষ এমফেসিস ইয়াত দিম ওকে সো ম্যাথছৰলে যাৰ ভয় আছে ভয় খাব নালাগে এটো আমি এখন পেপাৰ আমি এপ্টিটিউড টেষ্ট হিচাপে লম ম্যাথছৰ টেষ্ট হিচাপে নলম ঠিক আছে তো আমি যদি ট্ৰেন্ডটো চাওঁ CSETৰ ট্ৰেন্ড প্ৰথমতে মই কৈ থওঁ CSETৰ তিনটা পাৰ্ট বেসিক্যালি তিনটা পাৰ্ট থাকে ঠিক আছে এটা কোৱা আমি কোয়ান্টিটেটিভ এপ্টিটিউড এটা পাৰ্টক কোৱা আমি ৰিডিং কম্প্ৰিহেনশন যোনটোক RC বুলিও কোৱা হয় RC আৰু এটা পাৰ্ট কি থাকে ৰিজনিং ঠিক আছে সো CSET পেপাৰখন তিনটা পাৰ্টে কম্প্ৰাইজ হৈ থাকে কোয়ান্টিটেটিভ এপ্টিটিউড ইয়াকে ইনফৰ্মালি সবে ম্যাথছ বুলি কৈ থাকে কাৰণ ইয়াত ম্যাথছ মানে কি বহুত বেসিক ম্যাথছ যোনখিনি ম্যাথছ আমি স্কুলত পঢ়িছিলো ক্লাছ ম্যাক্সিমাম ক্লাছ 7 মান লাগে পঢ়িছিলো তো তেনেকুৱা ধৰণৰ কোৱেশ্চনছ ইয়াত আমি দেখিবলৈ পাওঁ ঠিক আছে সো কোয়ান্টিটেটিভ এপ্টিটিউড ৰিডিং কম্প্ৰিহেনশন আৰু ৰিজনিং এতিয়া আমি যদি APSC ট্ৰেন্ডটো চাওঁ APSC CC যদি ট্ৰেন্ডটো চাওঁ তো CSET পেপাৰখন কেনেকুৱা ধৰণৰ থাকে মই জেনাৰেলি ইয়াক দুটা ভাগত ভাগ কৰি লওঁ প্ৰথম ভাগটো কি হয় যোনটো প্ৰি হৈছিলে 2021 সেপ্টেম্বৰ নটিফিকেশন আছিলে 2020 এক্সাম হৈছিলে প্ৰিলিমছটো 2021 আই থিংক আগষ্ট নে সেপ্টেম্বৰত হৈছিলে সেইখন মই এটা বেলেগ হিচাপত লওঁ আৰু এটা তাৰ পিছত যোনকিটা প্ৰিলিমছ হৈছে 2022 নাই হোৱা 23 এটা হৈছে 24 এটা হৈছে আৰু 2025 এটা হৈছে the next prelims হবলৈ গৈ আছে in 2026 ঠিক আছে সো 2021 ৰ আগত যদিও এপ্টিটিউডৰ দুই এটা কোৱেশ্চন আহিছিলে কিন্তু স্পেসিফিকলি CSET বুলি পেপাৰ নাছিলে মই আমাৰ গুটে মানে স্ট্ৰাকচাৰটো মই বুজাই দিছো বিকজ মই অলৰেডি কৈছো যে আমি এটা বেসিকৰ পৰা চাম ঠিক আছে সো 2021 ৰ যদিও APSC প্ৰিলিমছত দুই এটা কোয়ান্টিটেটিভ কোৱেশ্চন আহিছিলে মানে কোয়ান্টিটেটিভ বা এপ্টিটিউড ৰিলেটেড কোৱেশ্চন আহিছিলে কিন্তু 2021 ৰ যোনটো প্ৰিলিমছ হৈছিলে তাৰ পৰা স্ট্ৰাকচাৰটো অলপ UPSC নিচিনা হৈ গ'ল ঠিক আছে জুনে এটো লৈ অলপ অৱগত সবে জানিব যে 2021 ৰ প্ৰিলিমছত দুখন পেপাৰ হৈ গ'ল প্ৰিলিমছত এখন GS1 এখন CSET ঠিক আছে সো এই যোনটো প্ৰিলিমছ আছিল ইয়াত তিনটা সেকশন আছিল
ৰিডিং কম্প্ৰিহেনশ্যন আছিলে, কোৱান্টিটেটিভ এপ্টিটিউড আছিলে আৰু ৰিজনিং আছিলে, ঠিক আছে। চ' ইয়াৰ প্ৰিলিমছৰ বহুত এক্সপিৰিয়েণ্ট এনেকুৱা আছিলে যাৰ অলপ ডিফিকাল্টি বা সমস্যাৰ সন্মুখীন হৈছিলে, ঠিক আছে। চ' সেই সমস্যাৰ সন্মুখীন হোৱাৰ পিছত কি কৰিলে APSC 2000 নেক্সট যোনকেইটা প্ৰিলিমছৰ তাতে অকণমান লাইট কৰি দিলে ছাবজেক্টটো, ঠিক আছে। লাইট কেনেকৈ কৰিলে, এই তিনিটা ছেকশ্যনটো আছিলে এপ্টিটিউড, ৰিজনিং আৰু RC, লগতে কি এড কৰিলে, দুটামান ডিচিশ্যন মেকিং কুৱেশ্যন এড কৰিলে, যোনখিনি অলপ এথিক্স ৰিলেটেড কুৱেশ্যন। চ' ইয়াত যদি মানুহ এজন, তোমালোকে যদি গৈ আছা, সাপোজ এটা ড্ৰেইনত দেখিলা মেন হোল এটা আছে, ওপৰত কভাৰ নাই, ঠিক আছে। তো তোমালোকে কি কৰিবা, কাৰোবাৰ গৈ ৰিপৰ্ট কৰিবা, নে তোমালোকে নিজে গৈ থাকি দিবা, নে তোমালোকে কমপ্লেইন কৰিবা, তোমালোকৰ কোৰ্চ অফ একশ্যন কি হ'ব। তো তেনেকুৱা ধৰণৰ অলপ ডিচিশ্যন মেকিং টাইপ কুৱেশ্যন দি দিলে, আৰু কিছুমান অকণমান জেনেৰেল কুৱেশ্যন দিলে যোনখিনিত কম্পিউটাৰৰ এটা দুটা ইনফৰ্মেশ্যন, ঠিক আছে, ফুল ফৰ্ম কিবা এটা সুধি দিলে বা মিনিং কিবা এটা সুধি দিলে ৱৰ্ডৰ, ঠিক আছে। চ' সেনেকুৱা ধৰণৰ কৰি অকণমান ষ্টুডেণ্টছখিনিয়ে লাইট পাব ধৰিলে, ঠিক আছে। তো আমাৰ এতিয়া কনচাৰ্ণটো কি হৈছে, যদি এনেকুৱা পেপাৰ আহে ষ্টিল অলপ ডুৱেবল, কাৰণ এইখিনি কুৱেশ্যন কৰি অলপ ষ্টুডেণ্টে এক্সপিৰিয়েঞ্চসকলে নিজৰ মাৰ্কছটো অলপ ইনক্ৰিজ কৰিব পাৰে, ৰাইট। কিন্তু এনেকুৱা যদি পেপাৰ আহে বা ইয়াতকৈ যদি আৰু অলপ ডিফিকাল্টি লেভেল ইনক্ৰিজ কৰি দিয়ে, তেতিয়া আমাৰ এপ্ৰ'চটো কেনেকুৱা হ'ব, ঠিক আছে। চ' আমি বেলেঞ্চ ৱে দুইটা বস্তু চাব লাগিব, যোনটো আমাৰ ট্ৰেণ্ড ফ'ল' হৈ আছে লাষ্ট তিনিটা প্ৰিলিমছত, তেনেকুৱা আহিলে আমি কেনেকৈ এপ্ৰ'চ কৰিম, বা 2021 যদি পেটাৰ্ণটো ৰিপিট হয় বা তাতকৈ যদি আৰু অলপ এডভান্স কৰি দিয়ে, বিকজ আমাৰ দেখি আছোঁ যে GS1খন দিনে দিনে এভৰি ইয়েৰ এভৰি প্ৰিলিমছত লাহে লাহে ডিফিকাল্টি লেভেলটো বঢ়াই বঢ়াই গৈ আছে, হয়নে। ঠিক তেনেধৰণে যদি CSATৰ ডিফিকাল্টি লেভেলটো যদি বঢ়াই দিয়ে, এই ট্ৰেণ্ডটো ফ'ল' নকৰি ইয়াক যদি ফ'ল' কৰে বা ইয়াতকৈ অকণমান ডিফিকাল্ট কৰি পেলাই, তেতিয়াওতো আমি ৰেডি হৈ থাকিব লাগিব, আমি প্ৰিপেয়াৰ্ড হৈ থাকিব লাগিব, ৰাইট। চ' মোৰ মেইন অবজেক্টিভ বা মোৰ মেইন এম্বিশ্যনটো কি হৈছে যে যোনখিনি মই প্লেলিষ্টৰ যোনখিনি ভিডিঅ' দিম তাতে বেলেঞ্চ ৱে থাকিব, এনেকুৱা হ'লেও যাতে আমি ইজিলি ওলাই যাব পাৰোঁ, বা এইটো যদি পেটাৰ্ণ ৰিপিট হয় তেতিয়াও যাতে আমি একো সমস্যাৰ যাতে সন্মুখীন হ'ব নালাগে, ঠিক আছে। চ' ইয়াত আমি বেচিকেলি চালোঁ এই দুটা যেনেকুৱা ধৰণৰ ট্ৰেণ্ড এটা ফ'ল' হৈ আছিলে, ঠিক আছে। ডিচিশ্যন মেকিং কুৱেশ্যনছ বা যোনখিনি জেনেৰেল কুৱেশ্যনছ ক'লোঁ, কম্পিউটাৰ এটা দুটা কুৱেশ্যন সুধিলে, ফুল ফৰ্ম কিবা এটা সুধিলে, চ' সেইখিনি আমি পিছলৈ কৰিব পাৰিম, দিছ কুৱেশ্যনছ আৰ ডুৱেবল, ৰাইট। চ' মেইন প্ৰব্লেম কোনটোত আহে, যোনটো আমাৰ 2021 পেটাৰ্ণ, ঠিক আছে। চ' 21 পেটাৰ্ণত মেইন যাৰ যাৰ প্ৰব্লেম থাকে এইটো কিহত থাকে, কোৱান্টছ বা কোৱান্টিটেটিভ এপ্টিটিউড, ঠিক আছে। এতিয়া প্ৰথম আমি চাব লাগিব কোৱান্টছৰ যদি আমি প্ৰিপেয়াৰ কৰিব যাওঁ তেতিয়া আমি কোনকেইটা এৰিয়া বা কোনকেইটা টপিকত ফ'কাছ কৰিম, ৰাইট। সেইটো বহুত ইম্পৰ্টেণ্ট। ইনফৰ্মেলি মই ক'ব পাৰোঁ যে চিলেবাছ কি হ'ব, চবেই মনত থাকিব যে চিলেবাছ কি কি পঢ়িব লাগিব। ত' ইয়াতে মই ডিছকাছ কৰিম যে কি কি একচুৱেলি পঢ়িব লাগে, ৰাইট। চ' কি কি পঢ়িব লাগে বুলি ক'লে মই বুজাবৰ কাৰণে একদম ইজি ৱে এটা লওঁ, খানাৰ এক্সাম্পল লওঁ, ঠিক আছে। সকলোৱে খাই ভাল পায়, হয় নে। আমি মোৰতো আশে পাশে যিমান মানুহ আছে, মইতো চিনি পোৱা মানুহ যিমান আছে চবেই আমি খাই ভাল পাওঁ, ৰাইট। চ' খানা বনাওঁতে আমি কিছুমান বস্তু ধ্যান ৰাখিব লাগে, আৰু সেইমতে মই চিলেবাছটো ইয়াত ডিভাইড কৰি থৈছোঁ, ঠিক আছে। এতিয়া চোৱা, আমি যেতিয়া কিবা এটা বস্তু বনাব যাওঁ, খোৱা বস্তু এটা, তাতে এটা এনেকুৱা ইনগ্ৰিডিয়েণ্ট থাকে যোনটো নহ'লে খানাত টেষ্ট নহয়, ঠিক আছে। আৰু সেই ইনগ্ৰিডিয়েণ্টটোক কিন্তু আমি অকল আমি এটা ডিছ হিচাপে খাব নোৱাৰোঁ, আমি অকলে সুদাকৈ খাব নোৱাৰোঁ, ঠিক আছে। সেই ইনগ্ৰিডিয়েণ্টটো কি হয়, ডেট ইজ চল্ট, মানে যোনটো আমি কওঁ নিমখ, ঠিক আছে। চল্ট বা নিমখ এইটো কি হয়, চব খানাত আমি যি খানাই বনাওঁ, যি ডিছে বনাওঁ, তাতে আমি কি এড কৰিব লাগিব, চল্ট এড কৰিব লাগিব, তেতিয়াহে টেষ্ট আহিব। কিন্তু আমি চল্ট বুলিতো এটা ডিছ নাখাওঁ, আজি ডিনাৰ কিহৰ লগত কৰিলা, নিমখৰ লগত কৰিলোঁ, তেনেকুৱাতো নহয় একো, হয়নে। চ' আমি কোৱান্টছৰ তেনেকুৱা কিছুমান টপিক থাকে যোনখিনি নিমখ হয়, যোনখিনি নহ'লে আমাৰ কোৱান্টছৰ কুৱেশ্যন চল্ভ নহয়, কিন্তু আমি অকলে সেইখিনি টপিক অকলে নিজাববীয়াকৈ নপঢ়োঁ, ঠিক আছে। চ' তেনেকুৱা টপিক কি কি থাকে, এটাটো হৈছে চিম্প্লিফিকেশ্যন, একদম বেছিক চিম্প্লিফিকেশ্যন, মানে কেনেকৈ যোগ কৰিব লাগে, কেনেকৈ বিয়োগ কৰিব লাগে, কেনেকৈ পূৰণ কৰিব লাগে, কেনেকৈ হৰণ কৰিব লাগে, প্লাছ মাইনাছ মাল্টিপ্লিকেশ্যন ডিভিজন, ঠিক আছে। তো বেছিক চিম্প্লিফিকেশ্যন সেইখিনি আমাক প্লাছ মাইনাছ বুলি এক্সট্ৰাকৈ কুৱেশ্যন নাহে, কিন্তু সেইখিনি নাজানিলে আমি কুৱেশ্যনটো বেলেগ কুৱেশ্যন আমি চল্ভ কৰিব নোৱাৰোঁ, ৰাইট। ছেইম যোনটো আমাৰ নিমখৰ যোনটো কনচেপ্ট। ছেকেণ্ড কি থাকে, ইকুৱেশ্যন চল্ভ কৰিব জানিব লাগিব, ঠিক আছে। ইকুৱেশ্যন চল্ভ কৰিব জানিব লাগিব বা ফেক্টৰাইজেশ্যন কৰিব জানিব লাগিব। মই দেখাই দিম এইবোৰ কেনেকৈ চল্ভ কৰে, জাষ্ট প্ৰথমতে ডিছকাছ কৰি লৈছোঁ যে চিলেবাছটোত কি কি ইনক্লুডেড থাকে, ৰাইট। চ' ইকুৱেশ্যনো অকলে লিনিয়াৰ ইকুৱেশ্যন বা কোৱাড্ৰেটিক ইকুৱেশ্যন নাহিব পাৰে, কিন্তু যেতিয়া আমি কুৱেশ্যন এটা কৰি গৈ থাকিম তাতে আমি লাষ্টত আগৰ ষ্টেপটোত এনেকুৱা এটা আমি ষ্টেপ পাম য'ত ইকুৱেশ্যন এটা ফৰ্ম হ'ব। এতিয়া সেই ইকুৱেশ্যনটো আমি কেনেকৈ চল্ভ কৰিম, ৰাইট। চ' এই বস্তুখিনি সেইকাৰণে জানি থ'ব লাগে, যোনখিনি চল্ট বা নিমখ নিচিনা কনচেপ্ট
অকলে নাহে কিন্তু এছ'চিয়েট হৈ থাকিব, এইখিনি নাজানিলে আমি আনচাৰলৈকে গৈ নাপাওঁ, ঠিক আছে। তো ছেকেণ্ড কি থাকে, ছেকেণ্ড ইনগ্ৰিডিয়েণ্ট আমাৰ ওচৰত এটা বস্তু এনেকুৱা থাকে, আমি খানা বনাওঁতে এনেকুৱা এটা বস্তু পাওঁ যোনটো আমি অকলেও বনাব পাৰোঁ বা যোনটো আমি বেলেগ ডিছত এড কৰিলে আৰু টেষ্টটো এনহান্স হয়। মইতো যি বনাওঁ মই চবতে ইনক্লুড কৰোঁ। কি হয় সেইটো? সেইটো থাকে আমাৰ পটেটো, আলু, মানে সেইটো আমাৰ কি হয়? আলু, ঠিক আছে। চ' তেনেকৈ কোৱান্সতো কিছুমান আলু আছে। কি কি আছে আলু? এটা প্ৰথম মেইন টপিক আছে পাৰ্চেণ্টেজ, শতাংশ। এটা আছে ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, আৰু এটা কি আছে? LCM, ঠিক আছে। নিমখৰ লগত এইকেইটা একে নহয়, কিন্তু ইয়াতে কি হ'ব, পাৰ্চেণ্টেজ নিজাববীয়াকৈ ইণ্ডিভিজুৱেল এটা টপিক হিচাপেও আহিব পাৰে, এটা কুৱেশ্যন হিচাপে আহিব পাৰে, বা বেলেগ কুৱেশ্যনতো এনেকুৱা পাব পাৰোঁ য'ত আমাৰ পাৰ্চেণ্টেজৰ নলেজটো লাগিব, ঠিক আছে। ঠিক আলুৰ দৰে, আলু আমি ফ্ৰেঞ্চ ফ্ৰাইজ কৰি খাব পাৰোঁ, আলু পিটিকা কৰি খাব পাৰোঁ, কিন্তু আলু আমি চব্জিত দিও খাব পাৰোঁ, ৰাইট। চ' ৰেচিঅ' প্ৰপৰ্শ্যনো ছেইম, পাৰ্চেণ্টেজৰ নিচিনা জেগা ৰেচিঅ' প্ৰপৰ্শ্যন ইণ্ডিভিজুৱেল টপিক হিচাপে আহিব পাৰে, বা ৰেচিঅ' প্ৰপৰ্শ্যন বেলেগ কুৱেশ্যনৰ এছ'চিয়েট হৈ থাকিব পাৰে। চিমিলাৰলি LCM যে উলিয়াব লাগে 2-3টা নাম্বাৰৰ, সেইটো আমি যিকোনো কুৱেশ্যনত দৰকাৰ হ'ব পাৰে যে LCM উলিয়াইছোঁ, বা LCM ইণ্ডিভিজুৱেল টপিক হিচাপেও থাকে, ঠিক আছে। ত' এইকেইটা হৈ গ'ল আমাৰ পটেটো, আমাৰ যোনটো চিলেবাছ তাৰে পটেটো। এতিয়া নেক্সট থাকিলে মেইন কোৰ্চ। বাকী যোনখিনি ৰিমেইনিং পাৰ্ট অফ দি চিলেবাছ, দ'জ আৰ দি মেইন, ঠিক আছে। এতিয়া মই সেইখিনি বস্তু ক'ম যোনখিনি আমাৰ চিলেবাছৰ একদম মেইন ইনগ্ৰিডিয়েণ্ট বা মেইন কি হয় টপিকছ, ঠিক আছে। চ' মেইন কোৰ্চ বুলি ক'ব গ'লে পাৰ্চেণ্টেজ, ৰেচিঅ' প্ৰপৰ্শ্যন এণ্ড LCM, ঠিক আছে। সেইকেইটাতো আমি অলৰেডি আলুত বা পটেটত চালোৱেই, সেইকেইটা ইণ্ডিভিজুৱেলি আহিব পাৰে বা সেইকেইটা এছ'চিয়েট হৈ আহিব পাৰে। তাৰ বাহিৰে কি কি টপিক আছে? তাৰ বাহিৰে এটা ইম্পৰ্টেণ্ট টপিক, বহুত ফেভৰেট APSC, এভাৰেজ। 2021 যোনখন প্ৰিলিমছ হৈছিলে, প্ৰিলিমছৰ পেপাৰখন যে তোমালোকে চোৱা, কমেও 4-5টা কুৱেশ্যন দেখিবা যোৰ কুৱেশ্যনখিনি কিহৰ লগত ৰিলেটেড? এভাৰেজৰ লগত ৰিলেটেড, ৰাইট। চ' এভাৰেজৰ পৰা মিনিমাম 4-5টা কুৱেশ্যন আহিছিলে। আৰু কি থাকে? সুতৰ কথা থাকে, চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট, ঠিক আছে। আৰু কি থাকে? আমি পঢ়োঁ আৰু এবাউট স্পীড টাইম ডিষ্টেঞ্চ। এখন গাড়ী যদি ইমান স্পীডত যায়, তো 100 কিলোমিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিবলৈ কিমান টাইম লাগিব? তো তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন আমি দেখিবলৈ পাওঁ, স্পীড টাইম ডিষ্টেঞ্চ। নেক্সট আৰু কি কুৱেশ্যন থাকে? নেক্সট থাকে এবাউট টাইম এণ্ড ৱৰ্ক। A আৰু B অকলে কাম কৰিবলৈ 10 দিন 15 দিন লাগে, দুইজনক যদি মিলাই কাম কৰাই দিওঁ কিমান দিন লাগিব? তো তেনেকুৱা ধৰণৰ কুৱেশ্যনো আহে, টাইম এণ্ড ৱৰ্ক। নেক্সট কেনেকুৱা ধৰণৰ কুৱেশ্যনছ থাকে? আমি কুৱেশ্যনছ দেখিবলৈ পাওঁ, কুৱেশ্যনছ ৰিলেটেড টু এজ। ৰাম শ্যাম দুজন ব্যক্তি আছে, ঠিক আছে, এজনৰ বয়স ইজনতকৈ 5 বছৰ বেছি। তো তেনেকুৱা ধৰণৰ তাতে ৰেচিঅ' ইনক্লুড হৈ থাকে, এজ ৰিলেটেড কুৱেশ্যনছ থাকে। আৰু কি থাকে? মিক্সচাৰ এণ্ড এলিগেশ্যনছ। 100 লিটাৰ গাখীৰ আছে, তাতে আমি যদি 10 লিটাৰ পানী এড কৰি দিলোঁ, আকৌ যদি তাৰ পৰা অকণমান মিক্সচাৰ উলিয়াই আকৌ বেলেগ এটা এড কৰি দিলোঁ, চ' এনেকৈ যদি আমি কিবা কিবি কম্পাউণ্ড বনাওঁ মিক্স কৰি তেনেকুৱা ধৰণৰ কুৱেশ্যনছ থাকে। দেন এইখিনি কুৱেশ্যন যদিও অলপমান APSC গুৰুত্ব দিয়া নাই বৰ্তমানলৈকে, পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন বা প্ৰবেবিলিটি, ষ্টিল UPSC ক্ষেত্ৰত যিহেতু এইকেইটা বস্তু ইম্পৰ্টেণ্ট, তো আমি ইয়াতে এইকেইটা ইম্পৰ্টেণ্ট হিচাপে ল'ম, পাৰ্মুটেশ্যন, কম্বিনেশ্যন আৰু প্ৰবেবিলিটি। নেক্সট আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যনছ থাকে? আৰু কুৱেশ্যনছ দেখিবলৈ পাওঁ আমি এবাউট ট্ৰিগন'মেট্ৰি কুৱেশ্যনছ আহে APSCত। ট্ৰিগন'মেট্ৰি মানে বেচিকেলি ৰাইট এংগল ট্ৰাইংগল তাৰ হাইট ডিষ্টেঞ্চ উলিয়াব দিয়ে। জিঅ'মেট্ৰিৰ দুটামান কুৱেশ্যনছ কেতিয়াবা দেখা পাওঁ আমি। মেনচুৰেশ্যনৰ দুটামান কুৱেশ্যন দেখা পাওঁ। মেনচুৰেশ্যন মানে কিবা এটা জিঅ'মেট্ৰিক ফিগাৰ আছে, তাৰে এৰিয়াটো উলিয়াব লাগে, তাৰে ভলিউমটো উলিয়াব লাগে, মানে তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কুৱেশ্যন দেখা পাওঁ। আৰু আছে আমাৰ এৰিথমেটিক প্ৰগ্ৰেশ্যন, জামেট্ৰিক প্ৰগ্ৰেশ্যন, হাৰ্মনিক প্ৰগ্ৰেশ্যনো আছে, ঠিক আছে। চ' এইবোৰ কিছুমান নৰ্মেল টপিক যোনখিনি বহুত বেছি আমি ফ্ৰিকুৱেণ্টলি এক্সামত দেখা পাই থাকোঁ, ঠিক আছে। আৰু দুটামান আছে, আমি এইকেইটা আগন্তুক যেতিয়া ভিডিঅ'বোৰ ওলাই গৈ থাকিব তেতিয়া আমি ডিছকাছ কৰি গৈ থাকিম। বৰ্তমান মোৰ মনলৈ এইকেইটাই আহিছে, ঠিক আছে। চ' এইখিনি আমাৰ মেইন কোৰ্চ বুলি ধৰিম, বা এইখিনি ৰিলেটেড কুৱেশ্যনছখিনি আমি ভালদৰে ডিছকাছ কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। তাৰে ভিতৰত একদম ইম্পৰ্টেণ্ট বুলি যদি মই ক'ব যাওঁ, যদি APSC ফেভৰেট, এভাৰেজ থাকে, এজ ৰিলেটেড কুৱেশ্যনছ থাকে, মেনচুৰেশ্যনৰ কুৱেশ্যন APSC খুব ফেভৰেট, ট্ৰিগন'মেট্ৰি কুৱেশ্যনো খুব আমি দেখা পাওঁ সঘনে,
ঠিক আছে সো এই স্পীড টাইম ডিষ্টেঞ্চ সো এইখিনি টাইম এণ্ড ৱৰ্কো আমি দুই এটা দেখা পাওঁ তো এইকেইটা অকণমান APSC বৰ্তমানলৈকে ফেভৰেট কিন্তু আমি ফেভৰেট হিচাপত নাযাওঁ আমি এইটো চাম যে আহিবলগীয়া কি কুৱেশ্যন হ'ব পাৰে যদি অকল কি আহি আছে সেইটোতে ফ'কাছ কৰোঁ তো আহিবলগীয়া কুৱেশ্যনখিনি আমি গৈ নাপাওঁ ৰাইট সো আমি প্ৰথমতে সেইকাৰণে চাই ল'ব লাগিব যে আহি কি আছে ট্ৰেণ্ডটো কি হয় আৰু লগতে আমি এইটো চাব লাগিব যে কি আহিব পাৰে যদি APSC UPSC পেটাৰ্ণ ফ'ল' কৰি গৈছে তাৰমানে আমি UPSC ক্ৰেক কৰিব লাগিব UPSC ষ্ট্ৰাকচাৰটো ক্ৰেক কৰিব লাগিব UPSCৰ ডিমাণ্ডটো কি UPSC কি বিচাৰে ৰাইট তো 2021 প্ৰিলিমছৰ মই এটা তোমালোকক মানে এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দি দিওঁ 2021 যোনখন APSC CC প্ৰিলিমছৰ ছেকেণ্ড পেপাৰ CC পেপাৰ আছিলে তাৰে একদম ডিটো কুৱেশ্যন UPSCৰ আগৰ বছৰ পেপাৰৰ পৰা উঠাই দিছে জাষ্ট অকল নামটো এটা দুটা চেঞ্জ কৰি দিছে বা নাম্বাৰ ফিগাৰ্ছ কিবা এটা দুটা চেঞ্জ কৰি দিছে অলমষ্ট ছেম কুৱেশ্যন তাতে আহি গৈছে তো এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট যে UPSCৰ কি ট্ৰেণ্ড ফ'ল' হৈ আছিলে তো সেইখিনি চোৱাটো আমাৰ কাৰণে নেচেচাৰী হৈ পৰে ঠিক আছে নাম্বাৰ ছিষ্টেমৰ কুৱেশ্যন UPSCৰ খুব ফেভৰেট চ' আমি নাম্বাৰ ছিষ্টেমৰ কুৱেশ্যনো চাব লাগিব যাতে আমি এইটো প্ৰেডিক্ট কৰি যাওঁ যে UPSC পেটাৰ্ণ যদি ফ'ল' কৰে তো মেবি UPSC যোনটো ডিমাণ্ড কৰে সেই ডিমাণ্ডৰ মতেও চাগে ইয়াত কুৱেশ্যন সুধিব পাৰে ৰাইট চ' এইখিনি আমি এটা এটাকৈ চাম এতিয়া গোটেইখিনি মনত ৰাখিবও দৰকাৰ নাই মই জাষ্ট এইটো বুজাবৰ কাৰণে কৈছিলোঁ যে কিছুমান আমাৰ নিমখ থাকে চল থাকে চিম্প্লিফিকেশ্যন ফেক্টৰাইজেশ্যনৰ নিচিনা কিছুমান আলু থাকে যোনখিনি ইণ্ডিভিজুৱেলি আহিব পাৰে বা এছ'চিয়েট হৈও আহিব পাৰে বা কিছুমান এনেকুৱা ইণ্ডিভিজুৱেল টপিক যোনখিনি মেইন কোৰ্চ বুলি ধৰিব পাৰোঁ আৰু এটা ইম্পৰ্টেণ্ট ফেক্টৰ যোনটোত APSCয়ে গুৰুত্ব দিয়ে ডেট ইজ ডেটা ইণ্টাৰপ্ৰিটেশ্যন DI এইবোৰ কুৱেশ্যনৰ পাৰ্ট হয় কিন্তু ডাইৰেক্টলি কুৱেশ্যনটোত যেনেকৈ এইবোৰ কুৱেশ্যনত যেনেকৈ ডাইৰেক্টলি ইনফৰমেশ্যনটো থাকে ইয়াত ইনফৰমেশ্যনটো ডাইৰেক্টলি নাথাকে ফিগাৰ ফৰ্মত থাকিব পাই চাৰ্টৰ ফৰ্মত থাকিব এনেকুৱা বাৰ ডায়েগ্ৰামৰ ফৰ্মত থাকিব চ' সেইবোৰ আমি নিজে ডেটাবোৰ তাৰ পৰা ইণ্টাৰপ্ৰেট কৰি ওলাব লাগে সেইকাৰণে টপিকটোৰ নামেই ডেটা ইণ্টাৰপ্ৰিটেশ্যন অ'কে চ' ইয়াতে এটা দুটা মোৰ থাকি যাব পাৰে নাম লিখিবলৈ বৰ্তমান ত' তোমাকে নেভাবিবা যে সেইটো বস্তু আমি ইগন'ৰ কৰিছোঁ সেইখিনি আমি ডিছকাছ কৰিম যেতিয়া এটা এটাকৈ কৰি গৈ থাকিম তেতিয়া অট'মেটিকেলি নিজে আহি যাব মনত বা তোমালোকে যেতিয়া কমেণ্ট কৰিবা যে ছাৰ এই টপিকটো থাকি গৈছে তো সেইখিনি টপিকো আমি লাহে লাহে ডিছকাছ কৰিম ঠিক আছে চ' আজি মই প্ৰথম অকণমান আইডিয়া দিওঁ এবাউট কোনটো আমি প্ৰথম চাইছিলোঁ চিম্প্লিফিকেশ্যন মানে চিম্প্লিফিকেশ্যন নহ'লে যিমান কুৱেশ্যন যিমান টপিকে আমি নপঢ়ো লাগিলে আমি মেইন উত্তৰটোত মেইন আনচাৰটোত গৈ নাপাওঁ কাৰণ আনচাৰটো যেতিয়া আমি কুৱেশ্যনটো কৰি গৈ থাকিম লাষ্টত আমাৰ এনেকুৱা এটা চিম্প্লিফিকেশ্যনৰ মানে সমস্যা এটা আহি যাব যে ক'ৰবাত আমি প্লাছ মাইনাছ কৰিব লগা হ'ব ক'ৰবাত আমি মাল্টিপ্লাই ডিভিজন পূৰণ হৰণ কৰিব লগা হ'ব ঠিক আছে চ' সেইখিনি আমি আগতে ক্লিয়াৰ হৈ যাওঁ যাতে যেতিয়া বেলেগ কুৱেশ্যনবোৰ আহে সেই সমস্যা যাতে আমি সন্মুখীন নহওঁ এতিয়া চোৱা চিম্প্লিফিকেশ্যন এটা চিম্পল ফাণ্ডা আছে এটা ৰুল আছে বদমাছ চিম্প্লিফিকেশ্যনৰ একদম মই একো বেলেগ কথা পাতিব বিচৰা নাই এইখিনি কাৰণ আমি বহুত শ্বৰ্ট আৰু বহুত ক্ৰিস্প ৰাখিম আমাৰ ক্লাছবোৰ যাতে সোনকালে সকলোৱে বস্তুটো বুজি পায় ধুমাধুম প্ৰেক্টিছত লাগি যায় ঠিক আছে চ' মই ডাইৰেক্টলি টু দা পইণ্ট কথা কৈ আছোঁ চিম্প্লিফিকেশ্যনৰ এটা মেইন ৰুল আছে ডেট ইজ বদমাছ তো বদমাছ মানে কি ব্ৰেকেট অফ ডিভিজন মাল্টিপ্লিকেশ্যন এডিশ্যন এণ্ড ছাবট্ৰেকশ্যন মানে ব্ৰেকেট মানে বুজি পাইছা নেকি ব্ৰেকেট দিয়া থাকে যে কিহৰ ব্ৰেকেট হৰণ পূৰণ যোগ আৰু বিয়োগ ঠিক আছে তাৰমানে ইয়াত আমি হৰণ পূৰণ যোগ বিয়োগ কৰিবলৈ শিকিম হয় নাই চবেই এতিয়া ভাবিব যে এইবোৰতো আমি সৰুতে শিকিছিলোঁ স্কুলতে সৰুতে শিকিলেও এতিয়া পঢ়োঁতে পাহৰিছোঁ হয় ন এতিয়া আকৌ সেইকাৰণে এইখিনি এটা ৰিভিজন হিচাপে লৈ ল'বা চ' বদমাছতে কি কৰোঁ আমি ছাপ'জ মই এনেকুৱা এটা কুৱেশ্যন দিলোঁ 25 + 6 - 3 ব্ৰেকেট ইনটু 2 + 18 / 2 ঠিক আছে এতিয়া চোৱা ইয়াতে বহুত খেলি মেলি কিয় লাগে কাৰণ আমি গম পাইছোঁ প্লাছ কৰিব লাগে যোগ কৰিব লাগে বিয়োগ কৰিব লাগে বা পূৰণ চূৰণ কৰিব লাগে কিন্তু কথাটো হৈছে প্ৰথম কোনটো কৰিম চিম্প্লিফিকেশ্যনৰ মেইন কথাটো হৈছে বদমাছ ৰুলটো ফ'ল' কৰি প্ৰথম কোনটো কৰিম আমি প্ৰথম এইটো কৰিম নে প্ৰথম 25 + 6 কৰি দিম নে এইটো দেখিছোঁ যে 2 + 18 হৈ আছে নে প্ৰথম এইটো কৰি দিম ঠিক আছে চ' যোনখিনি আমি প্ৰচেছটো ক্ৰনলজিটো কোনটো আগত কৰিব লাগে সেইটো যদি গম নাপাওঁ কিবা এটা আগত কৰি থৈ দিওঁ আমি ডেফিনেটলি ভুল আনচাৰ এটা পাম ঠিক আছে তাৰ কাৰণে জানিব লাগিব যে প্ৰথম আমি ষ্টাৰ্টিং ক'ৰ পৰা কৰিম সেইটো কাৰণে এই ৰুলটো বদমাছ ইয়াতে প্ৰথম কাৰ কথা কৈছে ডিভিজন মানে প্ৰথম য'ত হৰণ কৰিব কৈছে প্ৰথম টাইটো কৰিম কিন্তু তাৰে আগতে ইয়াত কৈছে ব্ৰেকেট তো হৰণ কৰাটো আগতে যদি ব্ৰেকেট আছে প্ৰথম আমি ব্ৰেকেটটো খুলি ল'ব লাগিব ঠিক আছে তাৰপিছত য'ত হৰণ কৰাৰ কথা কৈছে হৰণ কৰিম য'ত পূৰণ কৰাৰ কথা কৈছে পূৰণ কৰিম য'ত এড বা যোগ কৰিব কৈছে এড কৰিম লাষ্টত গৈ আমি য'ত ছাবট্ৰেক্ট বা বিয়োগ কৰিব কথা কৈছে লাষ্টত গৈ আমি বিয়োগ কৰিম ঠিক আছে চ' এইটো ফ'ল' কৰি যাওঁ প্ৰথম কামটো কি ব্ৰেকেট খুলিব লাগে ব্ৰেকেট খোলা 25 + 6 - 3 কিমান 3 × 2 বাকীখিনি একে ৰাখি থৈছোঁ
ঠিক আছে এইখিনি যেতিয়া প্ৰেক্টিছ কৰি গৈ থাকিবা এইটো একেবাৰতে কৰিব পাৰিবা কিন্তু এতিয়া যেহেতু আমি ফাৰ্ষ্ট লেকচাৰ এইটো আমাৰ ফাৰ্ষ্ট ভিডিঅ' তো মই চেষ্টা কৰিছোঁ যাতে একদম ষ্টেপ বাই ষ্টেপ ইজি ৱে চবকে মই দেখাব পাৰোঁ ঠিক আছে নেক্সট আমি ব্ৰেকেট খুলিলোঁ নেক্সট কামটো কি ডিভিজনৰ কাম তো বাকীখিনি মই একে ৰাখি দিছোঁ ডিভিজন ক'ত আছে ইয়াত আছে 18 ডিভাইডেড বাই 2 কিমান 9 18ক 2 ৰে হৰণ কৰিলে কিমান পাওঁ 9 নেক্সট কাম কি কৰিব কৈছে পূৰণ পূৰণ ক'ত আছে 3 into 2 3 into 2 কিমান 6 6 plus 9 হয়নে নেক্সট কি কৰিব কৈছে ইয়াতো বাকি একো নাই প্লাসে থাকিলে 25 plus 6 31 31 plus 9 40 তো আনসাৰ কিমান হ'ব আমাৰ ইয়াৰ এই গোটেই কোৱেশ্চনটো আনসাৰ কিমান 40 বা 40 ঠিক আছে এতিয়া এনেকুৱা কোৱেশ্চন এটো কোৱেশ্চন হিচাপে নাহে এনেকুৱা এটা তোমাক ফৰ্মেট দি নিদিয়ে ক'ব যে এটো সলভ কৰি দিয়া ঠিক আছে কিন্তু দৰকাৰ হ'ব যেতিয়া আমি এনেকুৱা এটা অলপ দীঘল কিবা এটা পাই যাওঁ কোৱেশ্চনৰ মাজত তাতে আমাৰ দৰকাৰ হ'ব আমি এক্স্যাক্টলি এনেকে নাথাকিব পাৰে বাট প্লাস মাইনাস ইনটু কিবা কিবি তিনটা চাইটা মিক্স হৈ গলে আমি তিটা কনফিউজ হৈ যাব পাৰো কোনটো আগত কৰিম ৰাইট তো মই হেকাৰণে এগিলা নিমখ নাম দিছো যে এইগিলা নেজানিলে তোমালকে অপাৰেশনবোৰ কৰিব নোৱাৰা বা আনসাৰলে আমি গৈ নাপাম ঠিক আছে সো ইয়াতে গম পালে যে বদমাস মানে কি ব্ৰেকেট অফ ডিভিজন মাল্টিপ্লিকেশন এডিশন সাবট্ৰেকশন এটা ক্ৰনোলজি ফলো কৰি আমি আনসাৰটো পাব লাগিব ঠিক আছে প্ৰথম কথাটো এটো সেকেন্ড মই আৰু এটা কথা কৈছিলো সিম্পলিফিকেশনৰ পিছত কি আছিল সলভিং ইকুৱেশনছ বা হেতুক আমি কি বুলি কওঁ এটা প্ৰসেস আছে সলভ কৰিবলৈ তাক কি বুলি কোৱা হয় ফেক্টৰাইজেশন নামবোৰ মনত ৰাখিবলৈ একো দৰকাৰ নাই কাৰণ এবোৰ ইন্ডিভিজুৱেলি নাহে অকল প্ৰসেসটো জনাটো ইম্পৰ্টেন্ট ঠিক আছে সো যেতিয়া আমি কলো যে ফেক্টৰাইজেশন সো ইকুৱেশন বুলি যেতিয়া কওঁ ইয়াত এটা ওয়াৰ্ড আছে ইকুৱেট মানে কি সমান চিন দিলে হ'ল ইকুৱেল সাইন তাৰ মানে ইয়াত দুটা সাইড চাইব আৰু দুইটা সাইডক আমি সমান বুলি ধৰিম এটা মই তোমালোকক যদি কওঁ এনেকুৱা কিতাপা দেখিছানে x + 3 = 9 হয়নে এনেকুৱা ফৰ্মত কিতাপা আমি দেখিছুনে স্কুলতো বহুত দেখিলো এনেকে তো x + 3 = 9 যেতিয়া ইকুৱেল আছে দুটা সাইডৰ কথা কৈছে এটো এটা কি হয় এটো এটা ইকুৱেশন হয় ঠিক আছে এটো এটা ইকুৱেশন এতিয়া চোৱা ইকুৱেশনৰ দুটা টাইপৰ থাকে এটাক আমি লিনিয়াৰ ইকুৱেশন বুলি কওঁ আৰু এটাক আমি কোৱাড্ৰেটিক ইকুৱেশন বুলি কওঁ কোৱাড্ৰেটিক ইকুৱেশন এই দুটা টাইপৰ ইকুৱেশনে জানিব লাগে এক্সামৰ কাৰণে এটা লিনিয়াৰ ইকুৱেশন মানে কি চোৱা ইয়াতে ইকুৱেশনৰ দুটা তিনটা পাৰ্ট থাকে পাৰ্ট গিটা কি কি কওঁ এটা পাৰ্টক আমি কওঁ কনস্ট্যান্ট এটা পাৰ্টক আমি কওঁ ভেৰিয়েবল আৰু এটা পাৰ্টক আমি কি বুলি কওঁ কোএফিচিয়েন্ট ঠিক আছে মই বুজাই দিছো কোনটো পাৰ্টক কি কয় এটা চোৱা যেতিয়া এই ইকুৱেশনটো মই পালো ইয়াতে 9 বুলি যেতিয়া কৈছো 9 মানেটো 9 হেতুটো 8 হৈ যাব নোৱাৰে 7 হৈ যাব নোৱাৰে বা 18 হৈ যাব নোৱাৰে 9 মানে 9 হয় নহয় তো এটোক আমি কি বুলি কওঁ কনস্ট্যান্ট মই যদি এতিয়া কওঁ যে মই প্ৰতি মাহে মোক 5 কেজি চাউল লাগে খাবলৈ ঠিক আছে সো তোমালকে বুজি পা যে 5 কেজি চাউল ছাৰক লাগে প্ৰতি মাহে হেতুটো 4 কেজি বা 6 কেজি হৈ নেযায় 5 কেজি হ'ব যদি মই তোমালক কওঁ যে মোক প্ৰতি মাহে x কেজি চাউল লাগে হয় না তো কিছুমানে ভাবিব যে 5 কেজিও লাগিব পাৰে কিছুমানে ভাবিব 10 কেজিও লাগিব পাৰে কিছুমানে ভাবিব বেছি নেখাই সাগে 1 কেজি 2 কেজিটো হৈ যাব পাৰে তো হেতু বস্তু ফিক্সড নহয় যেটা মই x বুলি কইলো মানে যোনটো ফিক্স নহয় হেতুক আমি কি বুলি কওঁ ভেৰিয়েবল তাৰ মানে এই যেটো ইকুৱেশন তাতে ভেৰিয়েবল কি হয় x বিকজ এটো ফিক্স নহয় আমি গম নাপাওঁ x এক্স্যাক্টলি হয় কি ঠিক আছে আৰু এটা কি থাকিলে কোএফিচিয়েন্ট ঠিক আছে এতিয়া আমি x যোনটো ভেৰিয়েবল তাৰ লগত কি আছে চাম যেতিয়া দেখিবা লগত একো নাই তাৰ মানে 1 এটা আছে 1 এটা মাল্টিপ্লাই হৈ আছে যদি মই এনেকে লিখো 2x তাৰ মানে x ৰ লগত কি আছে ভেৰিয়েবলৰ লগত 2 কোএফিচিয়েন্টটো কিমান 2 ঠিক আছে যদি মই এনেকে লিখো 3x এটা কোএফিচিয়েন্টটো কিমান 3 সো এটোত একো নাই মানে 1 আছে সো কোএফিচিয়েন্ট এই ইকুৱেশনটোত কিমান হয় কোএফিচিয়েন্ট 1 তো কোএফিচিয়েন্ট সিম্পলি হেতু নাম্বার যোনটো নাম্বার ভেৰিয়েবলৰ লগত থাকে ঠিক আছে এতিয়া যেতিয়া আমি ইকুৱেশনটো সলভ কৰিম ইকুৱেশনটো সলভ কৰি কি পালো এটো +3 ইটো সাইডে গুছি গলে কি হৈ যাব এটো 9 +3 টু সাইড চেঞ্জ কৰিলে -3 হৈ যাব তো x কিমান পাম 9 - 3 6 হয়নে এটা সো x ৰ ভ্যালু মই কেটা পালো এটাই পালো হয় না তো হেতুকে কোৱা হয় লিনিয়াৰ ইকুৱেশন মানে এটাই ভ্যালু পাম ইয়াতে চাও আমি x ৰ ওপৰত পাৱাৰ কি আছে একো নাই মানে 1 আছে কিতিয়াবা এনেকুৱা থাকিব পাৰে আমাৰ ওচৰত x স্কয়াৰ
ঠিক আছে তো x ৰ যেতিয়া পাৱাৰ 2 থাকিব হেতুক আমি কি বুলি কম কোৱাড্ৰেটিক ইকুৱেশ্যন ঠিক আছে ডিফাৰেন্সটো কি ইয়াতে যেনেকৈ আমি এটা x ৰ ভ্যালু পালো যেতিয়া আমি কোৱাড্ৰেটিক ইকুৱেশ্যন কৰিম তেতিয়া আমি x ৰ ভ্যালু এটা নেপাম কেটা পাম দুটা পাম হৈছে ক্লিয়াৰ বুজি পাইছা আইডিয়াটো x ৰ যেহেতু পাৱাৰ 2 আছে এটো লিনিয়াৰ ইকুৱেশ্যন নহয় দিস ইজ আ কোৱাড্ৰেটিক ইকুৱেশ্যন সো আমি x ৰ ভ্যালু কেটা পাম দুটা পাম যদি x ৰ পাৱাৰ 3 হৈ যায় তেতিয়া আমি কেটা ভ্যালু পাম x ৰ তিনটা পাই যাম তো এনেকৈ গৈ থাকিব x ৰ ভ্যালু x ৰ যদি পাৱাৰ 4 হৈ যায় 4 হৈ যায় তেতিয়া আমি 4টা ভ্যালু পাম x ৰ যদি পাৱাৰ এক্সপোনেন্টটো 5 হৈ যায় তেতিয়া আমি 5টা ভ্যালু পাম ঠিক আছে তো এটো ডিপেন্ড কৰিব যে x ৰ পাৱাৰ কি আছে ইয়াতে এই ইকুৱেশ্যনটো যেহেতু x ৰ পাৱাৰ 1 আছিল তো আমি x ৰ এটাই ভ্যালু পাইছো 6 তো এটো কোৱা কম আমি লিনিয়াৰ ইকুৱেশ্যন ঠিক আছে সো এনেকুৱা কিছুমান কোৱেশ্যন আমি কৰি গৈ থাকিলে লাষ্টত এনেকুৱা এটা ইকুৱেশ্যন পাই যাব পাৰো যোনটো আমি সলভ কৰিব লগিয়া হ'ব ঠিক আছে এটো হৈ গল লিনিয়াৰ ইকুৱেশ্যনৰ নেক্সট আৰু এটা আমি চাব লাগিব কোৱাড্ৰেটিক ইকুৱেশ্যন কাক মই কলো x ৰ পাৱাৰ যেটা 2 হ'ব হেতু কি বুলি কম কোৱাড্ৰেটিক ইকুৱেশ্যন এটা এই যেটি ইকুৱেশ্যনটো লিখিলো ইয়াত x ৰ পাৱাৰ কিমান আছে 2 আছে বা ইয়াতকে যদি মই এটো নালাগে ইয়াতকে সিম্পল কে মই যদি দেখাও x = বুলে 9 এটো এটা ইকুৱেশ্যন কি ইকুৱেশ্যন কোৱাড্ৰেটিক ইকুৱেশ্যন হয়নে তো ইয়াত x ৰ আমি কেটা ভ্যালু পাব লাগে দুটা ভ্যালু পাব লাগে তো x = 9 হলে কি হ'ব 9 ৰ আমি ৰুট লব লাগিব স্কয়াৰ ৰুট উঠি গলে ইফালে ৰুট আহি যাব স্কয়াৰ ৰুট তো স্কয়াৰ ৰুট আহি যোৱাৰ লগে লগে ভ্যালুটো কি হ'ব 9 ৰ ওপৰত যদি স্কয়াৰ ৰুট থাকে কি পাম এটা +3 আৰু এটা -3 দেখিছানে এতিয়া আমি কেটা ভ্যালু পালো x ৰ দুটা ভ্যালু পালো কিয় দুটা ভ্যালু পালো বিকজ x ৰ পাৱাৰ 2 আছিল এটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন ঠিক আছে সো এটো একদম সিম্পল ফৰ্মত থাকে এনেকে বহুতে অলৰেডি পাৰে সো একাৰণে মই এটো বস্তুলৈ ইমান কনসিয়াস হোৱা নাই বা ইমান মই দেখাব চেষ্টা কৰা নাই মই দেখাব চেষ্টা কৰিছো এনেকুৱা ধৰণৰ ইকুৱেশ্যন যুটুত আমি মাজৰ টাৰ্মটো আমি ভাঙিব লাগিব ভাঙি দুটুকুৰা কৰিব লাগিব ঠিক আছে এই প্ৰসেসটো কয় ফেক্টৰাইজেচন বুলি কয় নহলে আমি আমাৰ ভাষাত কিবা মিড টাৰ্ম ব্ৰেকিং বুলি কওঁ তাৰমানে মাজৰ যোনটো টাৰ্ম আছে হেতুক আমি ভাঙিব লাগিব ঠিক আছে এটা ভাঙিম কেনেকে এটা বস্তু চোৱা ইয়াতে x² ৰ লগত কোএফিচিয়েন্ট কি আছে একো নাই মানে 1 আছে তো 1 লিখিলো ইনটু কনস্ট্যান্টটো কিমান আছে 10 মানে সো 1 * 10 কিমান 10 ঠিক আছে এটা কনস্ট্যান্টৰ আগত সিম্বল কি আছে প্লাস এতিয়া মোক এনেকুৱা দুটা ফ্যাক্টৰ লাগিব এনেকুৱা দুটা উৎপাদক লাগিব যোন দুটা আমি প্লাস কৰিলে কিমান পাও 7 পাও আৰু যোন দুটা উৎপাদক আমি ফ্যাক্টৰ মাল্টিপ্লাই কৰিলে কিমান পাও 10 পাও ঠিক আছে তাৰ মানে 10 ৰ এনেকুৱা দুটা মোক ফ্যাক্টৰস লাগিব উৎপাদক লাগিব যোন দুটাক আমি মাল্টিপ্লাই কৰিলে পূৰণ কৰিলে 10 পাম আৰু যোগ কৰিলে কিমান পাম 7 পাম কিয় যোগ কৰিম বিকজ ইয়াত কনস্ট্যান্টৰ আগত কি সিম্বল আছে যোগৰ সিম্বল আছে বা প্লাসৰ সিম্বল আছে ঠিক আছে সো কি হ'ব এনেকুৱা ফ্যাক্টৰস কিটা এটা হ'ব 5 এটা হ'ব 2 মানে 5 আৰু 2 মাল্টিপ্লাই কৰিলে কিমান পাও 10 5 * 2 10 আৰু 5 আৰু 2 প্লাস কৰিলে কিমান পাও ঠিক আছে সো তাৰ মানে আমি 7 ক এটা ভাঙিব লাগিব কেনেকে 5 আৰু 2 কৰি ভাঙিব লাগিব এটা কেনেকে ভাঙিম আমি চোৱা এটো আহি গল x² তো 7 ৰ জায়গাত কি লিখিম আমি 5 + 2 এটো আহি গল x + 10 = 0 ঠিক আছে মাজৰটো ভাঙিলো প্ৰসেসটো নাম মই কৈছিল মিড টাৰ্ম ব্ৰেকিং মাজৰ টাৰ্মটো ভাঙি দুটুকুৰ কৰিব লাগে তো এটোক আমি ভাঙি কেনেকে দুটুকুৰ কৰিলো x² এটো 5 * x কিমান হৈ গল 5x + 2 * x কিমান হৈ গল +2x + 10 = 0 হলনে সো এটো 7x আছিল আমি দুটুকুৰ কৰিলো 5x আৰু 2x ইয়াতে আমি বেলেগো কৰিব পাৰো 4x + 3x কিন্তু এটো আমি নাই কৰা কিয় নাই কৰা 4x 3x হলে 4 * 3 কৰিলে কিমান হ'ব 12 কিন্তু আমাৰ ইয়াত কিমান দিয়া আছে 10 দিয়া আছে মানে সো আমি কেনেকে ভাঙিম 5x আৰু 2x এতিয়া বাকি একো কৰিব নালাগে এই প্ৰথম দুটা টাৰ্ম চাও এই দুটাৰ ভিতৰত কমন কি আছে x ইয়াৰ পৰা যদি x এটা গুছি গল ভিতৰত কি থাকিলে x ইয়াৰ পৰা x এটা কমন গুছি গল ভিতৰত কি থাকিলে এই দুটা 2x আৰু 10 এই দুটাৰ মাজত কমন কি আছে 2 তো 2x ৰ পৰা 2 গুছি গল কিমান থাকিলে ভিতৰত x 10 ৰ পৰা 2 গুছি গল ভিতৰত কিমান থাকিলে 5 ঠিক আছে তো x * x x² x * 5 5x 2 * x 2x 2 * 5 10 ঠিক আছে এতিয়া সো x ইয়াতো x + 5 আছে ইয়াতো x + 5 আছে আমি এবাৰে লিখি দিও x + 5 বুলি লিখিলো এটা x + 5 যেটা ইয়াৰ পৰা x + 5 গুছি গল ইয়াত কি থাকিলে ভিতৰত x থাকিলে আৰু ইয়াতে x + 5 যেটা গুছি গল ইয়াতে কি থাকিলে প্লাস থাকিলে
সো ফাইনালি আমি এটা এক্সপ্ৰেছনত আহি পালো য'ত আমি পাইছো x + 5 * x + 2 = 0 ঠিক আছে এই নেক্সট কামটো কি হ'ব এতিয়ালৈকে আমি x ৰ ভ্যালু পোৱা নাই না বৰ্তমানলৈকে আমি x ৰ ভ্যালু গৈ পোৱাকে নাই আমি জাস্ট এটা এক্সপ্ৰেছন পালো য'ত দুটা টাৰ্ম আছে এটা x + 5 আৰু এটা x + 2 এই দুটা মাল্টিপ্লাই হয় 0 হৈ আছে এটা মেইন কাহিনীটো কি হ'ব ইয়াত x + 5 টো ধৰি লোৱা এটা বেলেগ টাৰ্ম আৰু x + 2 টোক ধৰি লোৱা এটা বেলেগ টাৰ্ম মাজত কি হৈছে প্লাস মাইনাস নাই একো তাৰ মানে মাজত কি হৈছে ইনটু আমি এনেকে সিম্পল ডট এটা দিলে কি বুজি পাও এই নাম্বাৰটোৰ লগত পূৰণ হৈ আছে বা মাল্টিপ্লাই হৈ আছে ঠিক আছে এটা মোক এটা কথা তোমালকে জনোৱা যে যেতিয়া দুটা নাম্বাৰ আমি মাল্টিপ্লাই কৰো তেতিয়া আমি 0 বা 0 পাও নে 5 * 2 কৰিলে কিমান পাও 10 0 টো কিটাও নাপাও 4 * 3 কৰিলে কিমান পাও 12 0 পাইছো নাই পোৱা কিটাও আমি দুটা নাম্বাৰ পূৰণ কৰিলে মাল্টিপ্লাই কৰিলে 0 কিটাও নাপাও 0 পাবলে এটা কন্ডিশনে আছে কি আছে কন্ডিশনটো কোনোবা এটা নাম্বাৰ 0 হ'ব লাগিব যদি মই এনেকে লিখো 4 * 0 তেতিয়া আমি 0 পাম বা যদি মই লিখো 0 * 8 তেতিয়া 0 পাম মানে দুটা নাম্বাৰ যদি আমি মাল্টিপ্লাই কৰো তাৰে এটা নাম্বাৰ 0 হ'ব লাগিব তেতিয়াহে আনসাৰটো ৰিজাল্ট আমি 0 বুলি পাম ঠিক আছে তো এই কনসেপ্টৰ মতে আমি কি বুজি পালো যদি x + 5 এটা নাম্বাৰ x + 2 আন এটা নাম্বাৰ তাৰ মানে এই দুটাৰ ভিতৰত কোনোবা এটাটো 0 হ'ব লাগিব তেতিয়াহে ৰিজাল্টটো আমি 0 পাম তো যদি মই ধৰি লও মই নেজানো কোনটো 0 মই ধৰি লৈছো তাৰ মানে দুইটা ভিতৰত এটা 0 হ'ব লাগিব ইধাৰ x + 5 = 0 তাৰ মানে মই যদি ভাবো যে এটো 0 হয় কোনোবা এটাটো 0 হ'ব লাগিব তাক পূৰণ কৰিলে আমি 0 পাম মই ধৰি ললো প্ৰথমটো 0 হয় তেতিয়া x কিমান পালো +5 ইটো সাইডে গুচি গল কি হৈ গল তো -5 তো x ৰ ভ্যালু এটা কি পালো -5 অর যদি এটো 0 নহয় এটো 0 হয় x + 2 = 0 তেতিয়া কিমান পালো x ৰ ভ্যালু -2 পালো নে দুটা ভ্যালু তাৰ মানে x ৰ দুটা ভ্যালু থাকিব পাৰে এটা কি হয় -5 আৰু এটা -2 কিয় দুটা ভ্যালু বিকজ x ৰ পাৱাৰ কি হৈ আছে 2 কোয়াড্ৰেটিক ইকুৱেশ্যন হৈছে কেনেকৈ গম পালো যে দুটা নাম্বাৰ পালো দুটা নাম্বাৰ মাল্টিপ্লাই কৰি আমি 0 পাইছো তাৰ মানে কোনোবা নহয় কোনোবা এটা 0 হয় যদি এটো 0 হয় তেনেহলে এটো x - 5 আৰু যদি এটো 0 হয় তেনেহলে x - 2 ঠিক আছে তো মন কৰিবা সদায় x ৰ পাৱাৰ যি আছে সেই হিচাপত আমি হেইমানটা হে নাম্বাৰৰ ভ্যালু আমি পাম x ৰ পাৱাৰ 1 থাকিলে আমি এটাই ভ্যালু পাম x ৰ পাৱাৰ 2 থাকিলে আমি দুটা ভ্যালু পাম ঠিক আছে এটো এটা ফৰ্মেট আছিল আৰু ইয়াত বেলেগ বেলেগ ফৰ্মেট থাকিব পাৰে ইয়াতে প্লাস কিছুমান কোৱেশ্চন এনেকুৱা হ'ব পাৰে ইয়াত মাইনাস হৈ গল ইয়াতো মাইনাস হৈ গল ঠিক আছে তো হেনেকুৱা কোৱেশ্চন যদি আহে মই কোৱাটো মনত পেলাবা মই ইয়াতে 5 + 2 কিয় কৰিলো বিকজ কনস্ট্যান্টটো আগত প্লাস আছিল ইয়াতো প্লাস আছিল তো প্লাস আৰু প্লাস মিলি প্লাস তো এখানে এই দুটা উৎপাদক বা ফ্যাক্টৰস প্লাস কৰি 7 পাব লাগিব যদি ইয়াতে মাইনাস থাকিল হয় তেতিয়া কি কৰিলো হয় আমি 10 ৰ এনেকুৱা দুটা ফ্যাক্টৰ আমি বিচাৰিব লগা হল হয় যাক মাইনাস কৰিলে 7 পাম ঠিক আছে তো তেনেকুৱা ফ্যাক্টৰস উলাই নুলাই পিছৰ কথা মই জাস্ট বুজি পাবৰ কাৰণে দেখাইছো তেনেকুৱা দুটা ফ্যাক্টৰস লব লগা হল হয় যোন দুটা ফ্যাক্টৰস মাইনাস কৰিলেহে 7 পাও কিয় বিকজ কনস্ট্যান্টটো আগত মাইনাস আছে আৰু ইয়াত প্লাস আছে প্লাস আৰু মাইনাস মিলি মাইনাস হয় ঠিক আছে সো আমি মাজৰটো সদায় ভাঙিব লাগিব কিন্তু কি হিচাপত ভাগিব লাগিব হেতু আমাৰ ডিটাৰমিন কোনে কৰিব কোএফিচিয়েন্ট আৰু কনস্ট্যান্টটোৱে তাৰে বিষয়ে আমাক জনাব যে আমি মাজৰটো মাইনাসে কৰিব লাগিব মাইনাস কৰি আমি মাজৰটো পাব লাগিব নে যোগ কৰি আমি মাজৰটো পাব লাগিব ঠিক আছে কিন্তু ফ্যাক্টৰস কিটা কেনেকৈ গম পাম কোএফিচিয়েন্ট ইনটু কনস্ট্যান্ট তো কোএফিচিয়েন্ট 1 আছিল এটো 10 আছিল কি হৈ গল 10 তো আমি ফ্যাক্টৰস কিটা উৎপাদক কিটা বিচাৰতে কিহৰ বেসিছত বিচাৰিছো 10 ৰ বেসিছত বিচাৰিছো ঠিক আছে সো এইখিনি মেইন আছিলে আমাৰ যোনখিনি ইন্ডিভিজুয়ালি নহা টপিক কিন্তু আমাৰ বহুত এসেনশিয়াল যি কোনো ধৰণৰ টপিক ওয়ান্সৰ সো মই বেসিক্যালি কোয়ান্টিটেটিভ এপ্টিটিউডৰ কোৱেশ্চনস লৈ আহিম ৰিজনিংও চলি থাকিব প্যাৰেলালি কিন্তু মেইন যোনটো ভয় বা যোনটো ফিয়াৰ আছে ষ্টুডেন্টছৰ ঠিক আছে মই মোৰ নিজৰ কেৰিয়াৰৰ টিচিং কেৰিয়াৰত মই বহুত এপিএসসি এস্পিৰেন্ট লগ পালো সকলোৰে এটাই প্ৰবলেম মেথছ ঠিক আছে সো ফাইনালি মই এটো ভাবিলো ইয়াতে এটো ইনষ্টিটিউট লগত ইমান ষ্টুডেন্ট জড়িত হৈ আছে ইমান এস্পিৰেন্ট জড়িত হৈ আছে কিন্তু মই অকমান বেসিক অলপ সবকে মানে আইডিয়া দি দিও যাতে হে ভয়টো পৰা ওলাই আহে ঠিক আছে ভয়টো পৰা ওলাই আহে আৰু কৰিব কাৰণে কোনখিনি এৰিয়াত কেনেকৈ ফোকাস কৰিব লাগে ৰাইট সো আমি ডাইৰেক্টলি যদি এটা কোৱেশ্চন উঠাই লওঁ কোৱেশ্চনটো উঠাই যদি আমি সিধা সলভ কৰিব লাগি যাওঁ তাপা যদি এইবোৰত ফসি যাওঁ কি লাভ হলে কোৱেশ্চনটো কৰি হয়নে সো এটা প্যাটাৰ্ন থাকিব লাগে এটা সিকোয়েন্স থাকিব লাগে
তো সেই সিকুৱেন্সটো ফ'ল' কৰি অলপ সময় লাগিব পাৰে, অলপ সময় দিলে হ'ল, 1-1.5 মাহ সময় দিলে হ'ল। এতিয়াও প্ৰিলিমছৰ কাৰণে নটিফিকেশ্যনটো ওলোৱাই নাই, মষ্ট প্ৰবেবলি এই জুন জুলাই পাবগৈ প্ৰিলিমছ হওঁতে। চ' এতিয়াও আমাৰ হাতত 5-6 মাহ আছে, নাই বুলিলেও মিনিমামটো 5 মাহ আছে। চ' 5 মাহৰ ভিতৰত 1-1.5 মাহ আপোনালোকে সকলোৱে ইয়াৰ নামত দি দিলে হ'ল যে আমি এটা সিকুৱেন্স বা এটা পেটাৰ্ণ ফ'ল' কৰিহে যাওঁ, ঠিক আছে। তেতিয়া আমাৰ পিছলৈ যেতিয়া আমি কুৱেশ্যনছ কৰিব ধৰিম, তেতিয়া কুৱেশ্যনছখিনি আমাৰ ইমান অসুবিধা নহয়। তো আজি মই এটা ষ্ট্ৰেটেজি, ট্ৰেণ্ড আৰু চিলেবাছটো লৈ আহিছিলোঁ। তো নেক্সট আমি আকৌ আহিম উইথ কুৱেশ্যনছ, যোনখিনি কুৱেশ্যনছ থাকিব একদম APSC স্পেচিফিক, যোনখিনি ফ'ল' হৈ আহিছিলে অকল তেনেকুৱা কুৱেশ্যন নহয়, যোনখিনি আহিব পাৰে, যোনখিনি UPSCৰ পেটাৰ্ণত যোনখিনি আছে, আমাৰ সম্ভাৱনা যোনবোৰ কুৱেশ্যন আহিবলগীয়া APSC এক্সামত, সেনেকুৱা ধৰণৰ কুৱেশ্যনছো আমি ডিছকাছ কৰিব চেষ্টা কৰিম ক্লাছত, ঠিক আছে। তো আশা কৰিছোঁ সকলোৱে ক্লাছটো বুজি পালে, ভাল পালে, আৰু চাই থাকিব যাতে আগন্তুক যোনখিনি আমি ভিডিঅ'ছ ৰিলিজ কৰিম বা যোনখিনি ক্লাছেছ ইয়াত কণ্ডাক্ট কৰিম, সেইখিনিও যাতে আপোনালোকে চাই, আৰু আমাৰ ফালৰ পৰা প্ৰচেষ্টা থাকিব যাতে সেইখিনি সকলোৰে বাবে বহুত বেনিফিচিয়েল হয়, ঠিক আছে। চ' লেটকৈ অলপ পলমকৈ হ'লেও সকলোকে মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। এই বছৰটো সকলোৱে যাতে সকলোৰে কাৰণে মংগল হওক, কুশল হওক, আৰু সকলোৱে যাতে নিজৰ যোনটো ড্ৰিম এক্সাম বা এটা ড্ৰিম ছাৰ্ভিচ, সকলোৱে যাতে সেইটো এটেণ্ড কৰিবলৈ সফল হয়। ধন্যবাদ।